সহায় বিচাৰি শাৰী পাতিছে ইউৰোপৰ কেইবাখনো দেশ। ভাৰতৰ সৈতে থিয় হ'বলৈ আহিছে নাটো দেশ। জাৰ্মানীয়ে ভাৰতক দিব আটাইতকৈ উন্নত যুদ্ধ বিমান। আমেৰিকালৈ বিপদ মাতিছে নিজৰে বন্ধুৱে। আমেৰিকাক এৰি ভাৰতৰ কাষলৈ দৌৰিছে বহু দেশ। সমগ্ৰ মধ্যপ্ৰাচ্যই ভাৰতৰ শক্তিশালী বন্ধুত্বৰ কাষত থিয় দিছে আৰু এতিয়া ইউৰোপৰ কেইবাখনো দেশ ভাৰতৰ যোগদান কৰিবলৈ শাৰী পাতিছে। আটাইতকৈ ডাঙৰ কথাটো হ'ল এইবোৰে সেই একেবোৰ দেশ যিবোৰ নাটোৰ সদস্য আৰু তথাপিও তেওঁলোকে কৈছে ভাৰত আমি সকলোতে আপোনাৰ লগত থিয় দিছো। সেয়া প্ৰতিৰক্ষাৰ ক্ষেত্ৰতেই হওক বা ভূ ৰাজনীতিতেই হওক। এতিয়ালৈকে ভাৰতে চীন আৰু পাকিস্তানৰ বিৰুদ্ধে ৰাছিয়া, ফ্ৰান্স, ইজৰাইল আদি পুৰণি বন্ধুৰ পৰা সমৰ্থন লাভ কৰি আহিছে। কিন্তু এতিয়া এই লাইনত যোগ দিছে ইউৰোপৰ নতুন শক্তিশালী দেশ জাৰ্মানী। নাটোৰ গুৰুত্বপূৰ্ণ সদস্য জাৰ্মানীয়ে এনে এক পদক্ষেপ গ্ৰহণ কৰিছে যিয়ে বেইজিঙৰ পৰা ইছলামাবাদলৈ আলোড়নৰ সৃষ্টি কৰিছে। কাৰণ জাৰ্মানীয়ে ভাৰতক এখন আকাশ যোদ্ধা দিবলৈ ওলাইছে, এখন বিশাল সামৰিক পৰিবহণ বিমান যিয়ে এককভাৱে যুদ্ধৰ গতিপথ সলনি কৰাৰ ক্ষমতা লাভ কৰিছে। যদিহে ভাৰতে কেৱল চুক্তি স্বাক্ষৰ কৰে তেন্তে ভাৰতৰ মাটিত অৱতৰণ আৰম্ভ হ'ব 88খন A400M এটলাছ বিমান, এখন গোপন সভা আৰু এটা ডাঙৰ অফাৰ। 2025 চনৰ 3 ছেপ্টেম্বৰত নতুন দিল্লীত ভাৰত আৰু জাৰ্মানীৰ বৈদেশিক মন্ত্ৰীৰ বৈঠক অনুষ্ঠিত হয়। বিশ্বই ইয়াক নিয়মীয়া কূটনৈতিক বৈঠক বুলি গণ্য কৰিছিল যদিও বন্ধ দুৱাৰৰ আঁৰত জাৰ্মানীয়ে ভাৰতক এনে এটা প্ৰস্তাৱ দিছিল যিয়ে বায়ুসেনাৰ ভৱিষ্যত সলনি কৰিছিল। জাৰ্মানীয়ে ভাৰতক নিজৰ আটাইতকৈ উন্নত সামৰিক পৰিবহণ বিমান A400M এটলাছৰ প্ৰস্তাৱ দিছিল। এইখনেই বিমানক বিশ্বই উৰণীয়া দুৰ্গ বুলি কয়। এইটো কিয় গেম চেঞ্জাৰ? ইতিমধ্যে ভাৰতে 40ৰ পৰা 80খন মধ্যম পৰিবহণ বিমান ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছিল। পুৰণি ছোভিয়েট যুগৰ AN-32 আৰু IL-76 এতিয়া অৱসৰৰ কাষ চাপিছে। এই শূন্যতা পূৰণ কৰিব পাৰিব A400M-এ। এই বিমানখনে 37 টন পেলোড কঢ়িয়াব পাৰে। আমেৰিকাৰ C-130J ছুপাৰ হাৰকিউলিছৰ ক্ষমতাতকৈ প্ৰায় দুগুণ। উচ্চ গতি আৰু দীৰ্ঘ দূৰত্বৰ এক অনন্য সংমিশ্ৰণ। ই যিকোনো ধৰণৰ ৰানৱেৰ পৰা উৰা মাৰিব পাৰে। সেয়া লেহৰ বৰফৰ সমভূমি হওক বা অৰুণাচল প্ৰদেশৰ ঠেক সমভূমি হওক বা ৰাজস্থানৰ মৰুভূমিয়েই হওক। কল্পনা কৰকচোন যে যদি ভাৰতীয় সেনাই লাডাখত 25 টন ওজনৰ নতুন জোৰাৱাৰ টেংক জৰুৰীভাৱে মোতায়েন কৰাৰ প্ৰয়োজন হয় তেন্তে A400M বিমানে 15,000 ফুট উচ্চতালৈ তুলি লৈ মিনিটৰ ভিতৰতে অৱতৰণ কৰিব। শত্ৰুৱে আনকি উপলব্ধি কৰাৰ সুযোগ পোৱাৰ আগতে ভাৰতীয় টেংকবোৰে নিজৰ স্থানত উপনীত হ'ব। এটা বিগ মেক ইন ইণ্ডিয়া অফাৰ। এই চুক্তি কেৱল পৰিবহণ বিমান ক্ৰয় কৰাত সীমাবদ্ধ নহয়। জাৰ্মানীয়ে উল্লেখ কৰিছে যে যদি ভাৰতে প্ৰায় 80খন A400M ক্ৰয় কৰে তেন্তে ভাৰতৰ চূড়ান্ত এছেম্বলি লাইন স্থাপন কৰিব। ইয়াৰ অৰ্থ হ'ল ভাৰতে নিজৰ মাটিতে নিৰ্মাণ কৰিব বিশ্বৰ আটাইতকৈ উন্নত সামৰিক পৰিবহণ বিমান। হাজাৰ হাজাৰ ভাৰতীয় অভিযন্তা ইয়াৰ ডিজাইন আৰু একত্ৰিত কৰিব। ভৱিষ্যতে ভাৰতে ইয়াক আন দেশলৈও ৰপ্তানি কৰিব পাৰিব। এই একে মডেল ভাৰতে টাটা আৰু স্পেইনৰ সৈতে C-295 প্ৰকল্পৰ গ্ৰহণ কৰিছিল। কৌশলগত প্ৰভাৱ চীন, পাকিস্তান আৰু আমেৰিকাৰ ওপৰত। চীন LACৰ কাষৰ মাটি জব্দ কৰাৰ চালামি স্লাইচিং কৌশল আৰু কামত নাহিব। A400M-ৰ দ্ৰুত মোতায়েনে ইয়াৰ প্ৰতিটো পদক্ষেপ বিফল কৰিব। পাকিস্তান ঘণ্টাৰ ভিতৰতে ভাৰতে নিজৰ যিকোনো ফ্ৰণ্ট লাইনত টেংক আৰু গধুৰ অস্ত্ৰ অৱতৰণ কৰিব পাৰিব। আমেৰিকা এতিয়ালৈকে ভাৰতে আমেৰিকাৰ C-17 আৰু C-130 বিমানৰ ওপৰত নিৰ্ভৰ কৰিছিল, কিন্তু A400M-ৰ সৈতে ভাৰত আৰু কোনো এখন দেশৰ ওপৰতেই নিৰ্ভৰশীল নহ'ব। ভাৰতৰ বাবে এক নতুন উৰণ। এই চুক্তিয়ে ভাৰতক এনে উন্নত মহাকাশ প্ৰযুক্তিৰ অধিকাৰী নিৰ্বাচিত কেইখনমান দেশৰ ভিতৰত স্থান দিব। ইয়াৰ দ্বাৰা ভাৰতীয় প্ৰতিৰক্ষা উদ্যোগৰ প্ৰযুক্তিগত উত্থান প্ৰদান কৰা হ'ব, যাৰ ফলত AMC-ৰ পঞ্চম প্ৰজন্মৰ যুঁজাৰু বিমানৰ দৰে প্ৰকল্পক নতুন গতি প্ৰদান কৰা হ'ব। কল্পনা কৰক যে ভাৰতে ফ্ৰান্সৰ পৰা ৰাফেল, ৰাছিয়াৰ পৰা S-400, ইজৰাইলৰ পৰা উন্নত ক্ষেপণাস্ত্ৰ লাভ কৰিছিল আৰু এতিয়া যদি জাৰ্মানীৰ পৰা A400M লাভ কৰে তেন্তে এই বিশ্বৰ এক ডাঙৰ গেম চেঞ্জাৰ হ'ব। ভাৰতে নিজৰ কৌশলগত কৱচক ইউৰোপৰ 4খন বৃহৎ শক্তি সংযোজন কৰিছে। চীন আৰু পাকিস্তানৰ বাবে এই মিত্ৰতা ভংগ কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিব আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল ভাৰতে আমেৰিকাৰ সৈতে মুখামুখি নোহোৱাকৈ এই সকলোবোৰ কৰিছে। এয়া ভাৰতৰ বহু সংহতি কূটনীতিৰ আটাইতকৈ ডাঙৰ জয়। অৱশেষত ক'ব পাৰি যে
জাৰ্মানীৰ এই অফাৰ কেৱল এখন বিমানৰ চুক্তি নহয়, ভাৰতৰ আত্মনিৰ্ভৰশীলতা আৰু বিশ্ব শক্তিত পৰিণত হোৱাৰ উৰণ। গুজৰাট বা উত্তৰ প্ৰদেশৰ প্ৰতিৰক্ষা কৰিডৰৰ পৰা যিদিনা প্ৰথমখন মেড ইন ইণ্ডিয়া A400M ৰোল আউট হ'ব, সেইদিনা ই কেৱল এখন বিমান নহয়, 14 বিলিয়ন ভাৰতীয়ৰ বাবে আত্মসন্মানৰ উৰণ হ'ব। এটা প্ৰশ্ন হয়, জাৰ্মানীৰ এই প্ৰস্তাৱ ভাৰতে গ্ৰহণ কৰিব লাগেনে? এই চুক্তিয়ে ভাৰতক পৰৱৰ্তী বিশ্ব প্ৰতিৰক্ষা ৰপ্তানিকাৰক হিচাপে গঢ়ি তুলিব পাৰিবনে? আৰু আটাইতকৈ ডাঙৰ প্ৰশ্ন, A400M চীনৰ বিৰুদ্ধে ভাৰতৰ প্ৰকৃত গেম চেঞ্জাৰ বুলি প্ৰমাণিত হ'বনে? আপুনি কি ভাবে? আপোনাৰ মতামত কমেণ্টত জনাওক।